সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 7 ৰ ইংলিছৰ যেটো 4 নম্বৰ তোমালোকৰ লেসন আছে, লেসন 4 some hearts speak best through art। এই যেটো পাঠ আছে তোমালোকৰ লেসন আছে, লেসনটো তোমালোকৰ যিবিলাক ইয়াতে এক্টিভিটিজ দিয়া আছে বা কোৱেশ্চন দিয়া আছে সকলো বিলাক আজি এইটো আমি আলোচনা কৰিম আৰু সুন্দৰকৈ কৰি যাম। আৰু তোমালোকে যদি এই লেসনটোৰ ওপৰত অলৰেডি মই সুন্দৰকৈ আলোচনা কৰা আৰু পঢ়া ভিডিঅ' অসমীয়া সুন্দৰকৈ লেসনটো পঢ়া আৰু আলোচনা কৰিব দিয়া আছে। তোমালোকে চোৱানে টাৰ্লিং এডিফেট লডিশ্যন দি তাত তোমালোকে চাব পাৰিবা, নতুবা ক্লাছ 7 ইংলিছ প্লেলিষ্ট যিখন তাত প্লেলিষ্ট আছে তাত তোমালোকে সকলো বিলাক ভিডিঅ' চাব পাৰিবা। হেতু তাৰ লিংকো এডিফেট লডিশ্যন দিয়া থাকিব, তাত তোমালোকে চাব পাৰিবা। ঠিক আছে বাৰু, আজি আমি তোমালোকৰ ইয়াত যিবিলাক এক্টিভিটিজ আছে সেই এক্টিভিটিজ বিলাক কৰো আৰু সুন্দৰকৈ আমি বুজি লওঁ। ঠিক আছে, এক নম্বৰ দিয়া আছে তোমালোকৰ লেটস চেক হাউ মাচ উই হেভ আন্ডাৰস্টুড। আহা আমি চেক কৰোঁ কিমান আমি বুজি পালো পাঠটো পঢ়িলে। তাৰ ওপৰত তোমালোকক আনসাৰ দা ফলোইং কোৱেশ্চন বুলি কেইটামান এটা প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটা উত্তৰকেইটা আমি এটা কৰো। ঠিক আছে, এই প্ৰশ্নকেইটা উত্তৰকেইটা আমি ইয়াতে লিখি লৈছো। এতিয়া চোৱা, ইয়াতে আমি প্ৰশ্নকেইটা উত্তৰ লিখিছো। এক নম্বৰ তোমালোকৰ যে প্ৰশ্ন আছিলে, এক নম্বৰ এক আছে তোমালোকৰ প্ৰশ্ন, হু ৱাজ ৰেফাৰ্ড টু এজ দা সাইলেন্ট কুইন বাই দীপু। আমি যে পাঠটো পঢ়িছো তোমালোকে পঢ়িছানে? পাঠটো কাৰণে তোমালোকে যে পঢ়া নাই বা তোমালোক বুজাত কিবা অসুবিধা আছে বা চাই ল'বা, আৰু তাৰ কাৰণে ভিডিঅ' দিয়া আছে মই কৈছো তোমালোকক। কি কৈছে, হু ৱাজ ৰেফাৰ্ড টু এজ দা সাইলেন্ট কুইন বাই দীপু। দীপুৱে কাক ৰেফাৰ্ড মানে হু ৱাজ কাক কোৱা হৈছে, ৰেফাৰ্ড মানে কৈছে, আৰু কাক কৈছে এজ দা সাইলেন্ট কুইন মানে সাইলেন্ট কুইন আমি কি বুলি পাইছিলো আমি পাঠটোত পঢ়োতে, যে নিমাতী কইনা বা কি নিমাতী ৰাণী বুলি দীপুৱে কাক কৈছিলে, কাক পাইছিলো আমি মেধাক কৈছিলে, হয়নে? সেইকাৰণে এনসাৰ আমি লিখিম মেধা ৱাজ ৰেফাৰ্ড টু এজ দা সাইলেন্ট কুইন বাই দীপু। মেধাক দীপুৱে সাইলেন্ট কুইন বুলি কৈছিলে। ঠিক তেনে ঠিক আছে। তাৰ দুই নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, হু ৱাজ শ্ৰেয়া। শ্ৰেয়া কোন আছিলে? শ্ৰেয়া কোন আছিলে যেতিয়া নেকি মিছ এটা টিচাৰে কি কৈছিলে ইন্ট্ৰডিউস কৰিব কৈছিলে, হয় চিনাকি ক্লাছটোত চিনাকি কৰিব কৈছিলে ন। কাক কৈছিলে? মেধাক কৈছিলে যে তোমালোকৰ নতুন ফ্ৰেণ্ড ক্লাছমেট আহিছে, তুমি চিনাকি কৰি দিয়া বুলি। গতিকে শ্ৰেয়া কোন আছিল? তেতিয়াহ'লে এনসাৰ আমি লিখিম শ্ৰেয়া ৱাজ এ নিউ ফ্ৰেণ্ড whom the teacher introduced to the class। শ্ৰেয়া এজনী নিউ ফ্ৰেণ্ড নতুন বান্ধৱী আছিলে, বন্ধু আছিলে, whom যাক নেকি টিচাৰে শিক্ষকে ইন্ট্ৰডিউস টু দা ক্লাছ মানে শ্ৰেণীকোঠাত চিনাকি, ইন্ট্ৰডিউস মানে চিনাকি কৰাই দিছিলে। ঠিক আছে। তাৰপিছত 3 নম্বৰ তোমালোকৰ প্ৰশ্ন আছিলে দিছে তাতে, হোৱাট ডিড তানিয়া নটিচ এবাউট মেধা when others were playing। কি কৈছে, হোৱাট ডিড তানিয়া নটিচ মানে হোৱাট ডিড তানিয়া নটিচ, নটিয়ে কি নটিচ তানিয়াই কি নটিচ কৰিছিলে বা লক্ষ্য কৰিছিলে এবাউট মেধা, মেধাই যে কিবা কৰি আছিলে লক্ষ্য কৰিছিলে when others were playing, যেতিয়া নেকি আনবিলাকে খেলি আছিলে তেতিয়া মেধাই কিবা কৰি থকাটো তানিয়াই লক্ষ্য কৰিছিলে। কি লক্ষ্য কৰিছিলে বা কি দেখিছিলে সুধিছে। এনসাৰ আমি লিখিম তানিয়া noticed that মেধা was sitting all alone and sketching a picture। কি লিখিব আমি চাইছো, তানিয়া noticed that তানিয়াই লক্ষ্য কৰিছিলে যে মেধা was sitting all alone, মেধাই sitting all alone মানে অকলে বহি আছে, and sketching a picture আৰু এটা ছবি, কিবা ছবি, কিহৰ ছবি আঁকিছিলে? পেলিকানৰ ছবি আঁকিছিলে। গতিকে sketching a picture এখন ছবি অঁকা লক্ষ্য কৰিছিলে। তাৰ 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, হোৱাট ইনস্পায়াৰ্ড মেধা টু ড্ৰ দ্য পেলিকান। যে ছবিখন যে আঁকিছিলে পেলিকানৰ, সেইটো মানে হোৱাট ইনস্পায়াৰ্ড কিয়ে অনুপ্ৰাণিত কৰিছিলে মেধাক টু ড্ৰ দ্য পেলিকান। সেই পেলিকানৰ বা কি বুলি কয় চৰাইজনী যে আঁকিছিলে, পেলিকান চৰাইজনী যে আঁকিছিলে, ড্ৰ কৰিছিলে, কিহৰ দ্বাৰা অনুপ্ৰাণিত হৈ মেধাই সেই ছবিখন আঁকিছিলে? কি পাইছিলো আমি আগদিনাখন ক'ৰবাত পঢ়িবলৈ পাইছিলে, হয়নে? সেইকাৰণে আমি এনসাৰ লিখিব পাৰিম because she had read about the bird just the day before। মানে কি হয় because কাৰণ she had read তাই পঢ়িবলৈ পাইছিলে about the bird সেই চৰাইজনীৰ বিষয়ে just the day before মানে এদিন আগত তাই সেই চৰাইজনীৰ বিষয়ে ক'ত পঢ়িবলৈ পাইছিলে, সেইকাৰণে তাই ছবিখন আঁকিছিলে। তাৰপিছত নেক্সট 5 নম্বৰ প্ৰশ্ন তোমালোকক, হোৱাট মেছেজ ডিড দ্য টিচাৰ ট্ৰাই টু কনভে by observing kindness week। মানে হোৱাট মেছেজ কিনো বাৰ্তা দিব বিচাৰিছিলে শিক্ষকসকলে, ট্ৰাই টু কনভে মানে কি ক'বলৈ বাৰ্তা দিব বিচাৰিছিলে বা তেওঁলোকক বিশ্বাস জন্মাব বিচাৰিছিলে বা তেওঁলোকক ক'বলৈ বিচাৰিছিলে বাই মানে বাই অবজাৰ্ভিং কাইণ্ডনেছ, যে সেই দয়াৰ কাইণ্ডনেছ, দয়া এটা উইক, দয়া মৰম বা কি বুলি কয় দয়া মমতা কাইণ্ডনেছ কয় ন, সেই দয়া মমতাৰ যে এটা সপ্তাহ পালন কৰিছিলে স্কুলত, সেই সপ্তাহটো পালনৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিছিলে। এনসাৰ আমি লিখিম the teacher wanted to convey the message that students should learn to help others instead
of hurting them কি লিখিছো আমি that teacher wanted to convey মানে শিক্ষকসকলে কি বুলি কয় wanted to মানে বিচাৰিছিলে to convey বা পতিয়ন যোৱাবলৈ convey মানে তাক ক'বলৈ বা পতিয়ন যোৱাবলৈ বা বুজাবলৈ কি চেষ্টা কৰিছিলে the message that এটো বাৰ্তা দিব বিচাৰিছিলে যে students should learn ছাত্ৰ ছাত্ৰীসকলে শিকিব লাগে to help others আনক সহায় কৰাটো শিকিবলৈ instead of hurting them instead মানে পৰিৱৰ্তে instead of মানে পৰিৱৰ্তে hurting them কাৰোবাক দুখ দিয়াতকৈ কেনেকৈ কাৰোবাক সহায় কৰিব লাগে হেতু ওপৰত বাৰ্তা দিবলৈ তেওঁলোকে kindness weekটো পালন কৰিছিলে এনেকৈ লিখিছো ঠিক আছে 6 নম্বৰ প্ৰশ্ন দিছে what do you think Tanya stood for me means in the lesson কি কৈছে what do you think তোমালোকে কি ভাবা Tanya stood for me মানে Tanya মোৰ stood for me মানে মোৰ পক্ষত থিয় দিয়া বা মোৰ হৈ কিবা কোৱা ঠিক আছে Tanya মোৰ হৈ থিয় দিছিলে means in the lesson হেতু মেধাই কৈছিলে যে হেকৰ আমি পাইছিলো ৰাস্তা যে Tanya মোৰ হৈ বা মোৰ পক্ষত থিয় দিছিলে হেয়টো কি ক'ব বিচাৰিছে means মানে কি অৰ্থ প্ৰকাশ কৰিছে লেসনটো সুধিছে answer আমি লিখিম it means that Tanya supported Medha and protected her from being teased কি হৈছে it means এটো অৰ্থ হৈছে যে Tanya supported Medha sorry Tanya নহয় বাৰু মই আগৰ লেসনটো কোনোবানে কমেন্ট কৰি হুদুৱাই দিছিলে বাৰু Tanya হ'ব চাগে এটো Tanya মই Tanya কৈ পাইছিলো কিন্তু Tanya supported Medha মানে Tanya কি কৈছিলে সাপোৰ্ট কৰিছিলে সহযোগ কৰিছিলে মেধাক মানে যেতিয়া নেকি কোনে দীপহতে টিচ কৰিবলৈ জুকাবলৈ যেতিয়া আহিছিলে তেতিয়া কৈছিলে যে তাই এনে হেই কৰি থকা নাই ছবি আঁকি আছে বুলি কৈছিল হিদুৱে it means that এটো অৰ্থ এটো যে Tanya supported Medha Tanya মেধাক সাপোৰ্ট কৰিছিলে and protected her from being আৰু তাক protect কৰিছিলে protect মানে তাক ৰক্ষা কৰিছিলে from being teased বা তাক টিচ কৰা টিচ মানে কক জুকোৱা হয়নে এই জুকোৱাৰ পৰা ৰক্ষা কৰিছিলে হেতু কৈছে ঠিক আছে এতিয়া প্ৰশ্নখিনি আমি পঢ়িলো আনসাৰ কৰিলো তোমালোকৰ এই যে প্ৰশ্নবিলাক আছিল এই প্ৰশ্ন উত্তৰবিলাক আমি কৰিলো এতিয়া তাৰ পিছত তোমালোকৰ 2 নম্বৰ কি দিছে চোৱা 2 নম্বৰ দিছে match the names of the name of the person in part A with their character given in part B কি হয় তোমালোকক match the names মানে নাম বিলাক মেধা Tanya দীপু বিমল এই নাম কে দিছে নহয় নাম কেটা match কৰিব হৈছে of the person ব্যক্তি person মানে ব্যক্তি হেতু নামৰ হতে তেওঁলোকৰ যি part A যি নাম দিয়া আছে with their character তেওঁলোকৰ চৰিত্ৰ কেনেকুৱা given a part A চৰিত্ৰ নামৰ বিপৰীতে এটা চৰিত্ৰ দিয়া আছে কোনটো নামৰ লগত কোনটো চৰিত্ৰ মিল খাইছে আমাক মিলাব গৈছে দা মেধা কেনেকুৱা আছিল মেধা's friend বুলি কৈছে মেধাৰ বন্ধু হ'ব নোৱাৰে এটো নহব হয়নে Dipu's partner who also teach others মেধা তেনেকুৱা নাছিলে Dipu's partner কোন আছিল বিমল আছিল গতিকে এটো মেধা কি হ'ব ইয়াত চোৱা মেধা এটো হ'ব তোমালোক একেবাৰে 4 নম্বৰটো যেটো আছে মেধা হ'ব একেবাৰে হেকৰটো ঠিক আছে কি আছে আমি কি সৰি মই ভালকৈ লিখিছো মেধা এটো হ'ব ঠিক আছে কি হৈছে মেধা a quiet artistic girl who enjoys sketching আমি কি পাইছিলো পাঠটোত মেধা কেনে এটা quiet খুব শান্ত ছোৱালী আছিল artistic girl মানে কলাহুলভ এটা ছোৱালী আছিল who enjoys enjoy কৰে sketching মানে ছবি অঁকা পাইছো না গতিকে এইখিনি লগত এই মেধা এইখিনি কথা লগত চৰিত্ৰৰ লগত মিল খাইছে হয়নে Tanya কোন আছিল আমি Tanya পাম ইয়াত পাম এটো Tanya-টো মিলিব তোমালোকৰ এইটো মিলিব এয়া লগত ঠিক আছে কোনটো হৈছে চোৱা Tanya আমি লিখিছো allowed sorry এটো নহয় এটো sorry এটো নহব Tanya হ'ব একেবাৰে ওপৰটো Tanya হ'ব ওপৰ ঠিক আছে ৰবা এই ওপৰটো হ'ব ঠিক আছে মেধা's friend হয়নে মেধাৰ বন্ধু হৈছে নহয় মেধা's friend a cheerful and brave girl হয়নে Tanya মেধাৰ পক্ষত থিয় দিছিলে হেকৰ আমি পাইছিলো পাঠটো গতিকে এই হ'ব মেধা's friend মেধাৰ বান্ধৱী আছিল Tanya a cheerful and brave girl a cheerful মানে কি হয় হাঁহিমুখীয়া বা প্ৰফুল্ল মনৰ ছোৱালী আছিল and brave এনে সাহসী ছোৱালী আছিল তাক জুকাব নোৱাৰিছিল ক্লাছৰ হয়নে গতিকে আমি মেধা's বন্ধু আৰু cheerful and brave girl brave মানে সাহসী ছোৱালী আছিল ঠিক আছে দীপুৰ তোমালোক কত দীপুৰ যেটো আছে দীপু পুনে এটো চৰিত্ৰ মিল খাইছে চোৱা দীপু কে আছে a loud tough boy who mocks others a loud এজন আৰু খুব মানে loud boy tough মানে উমাছে মানে strong boy আৰু who mocks others দুনে নেকি আনক মক কৰে মক মানে কাবাক নেকি কি কয় মক কৰাটো কি বুজায় কাবাক যেতিয়া আমি কি কৰো ইটিকিং কৰো এনেকুৱা কয় হেতুকে মক কৰা বুলি কোৱা হয় গতিকে দীপুটো প্ৰথমতে হ'ব আৰু বিমলটো হ'ব তোমালোকৰ একেবাৰে এটো
বিমলটো হ'ব দীপুজ ফ্ৰেণ্ড দেখো দীপুৰ ফ্ৰেণ্ড হ'ব নোৱাৰে হয়নে গতিকে বিমল দীপুজ পাৰ্টনাৰ হু অলসো টিজেছ আদাৰ্স বিমল দীপুৰ পাৰ্টনাৰ হয় লগৰ হয় হু যোনে নেকি অলসো টিজেছ আদাৰ্স যোনে নেকি আনক জোকায় যোনে নেকি হিউ মানে আনক জোকাই থাকে হয়নে এইকেইটা হ'ল এনেকৈ মিলে তোমালোকে যদি কৰা নাই বা বুজি পোৱা নাছিলে তাই এনেকৈ মিলাই ল'বা ঠিক আছে তাৰপিছত আমি নেক্সট যাওঁ এতিয়া 3 নম্বৰ দিছে তোমালোকৰ চোৱা লেটছ নো এবাউট দ্য ৱৰ্ড বুলি হুইচ ইজ ইন দ্য থিম অফ দ্য লেচন কি হৈছে লেটছ নো আমি জানো ন মানে জনা এবাউট দ্য ৱৰ্ড দ্য শব্দ বুলি শব্দটোৰ বিষয়ে আমি জানো হুইচ ইজ দ্য থিম অফ দ্য লেচন যিটো নেকি আমাৰ লেচনটোৰ মেইন থিম হয় কাৰণ বুলি মানে কাৰোবাক বুলি কৰা মানে কি বুজায় কাৰোবাক ভয় খুৱাই থকা বা জুকাই থকা ধমকি ভাবুকি এনেকৈ দি থকা নহয় কোনোবা এনেকৈ লগত তোমালোকে পাবাইছা কোনোবা হিৰ' টাইপৰ থাকে নহয় কোনোবা ক্লাছত যোনে নেকি আনক জুকাই থাকে কিবা ভয় খুৱাই থাকে মাৰি থাকে উৎপীড়ন কুচলাই থকা এইটো বুলি কোৱা হয় ঠিক আছে সেইটো মেইন আমাৰ পাঠটো মেইন থিম সেইটোৱে হয়নে এইটো ইয়াত কৈছে তোমালোকক ইন দ্য লেচন উই হেভ চিন ডেট বিমল এণ্ড দীপু হাৰ্ট এণ্ড ফ্ৰাইটেন মেধা বাই ইউজিং দেয়াৰ ষ্ট্ৰেংথ অফ অৰ পাৱাৰ হিয়াৰ বিমল এণ্ড দীপু এক্ট লাইক বুলিজ এণ্ড দেয়াৰ action is called bullying কি কৈছে ইন দা আমাৰ লেসনটোত we have seen আমি দেখিলো যে বিমল আৰু দীপু হাৰ্ট কাৰোবাক দুখ দি থাকে আৰু ফ্ৰাইটেন মানে ভয় খুৱাই থাকে মেধাক জুকাই থাকে দুখ দি থাকে আৰু ভয় খুৱাই থাকে মেধা হয়নে by using their strength আৰু তেওঁলোকৰ শক্তি বা পাৱাৰ দেখাবলৈ মানে কাৰোবাক জুকাই থাকে বা কি কয় অত্যাচাৰ কৰি থাকে here বিমল and দীপু act like bullies ইয়াত মানে বিমল আৰু দীপুৱে act like মানে কাম কৰিছে bullies মানে কাৰোবাক উৎপীড়ন কৰি থকা বা ধমকি থকা এনেকুৱা এইবিলাক কি বুলি কোৱা হয় এনক বিমল আৰু দীপুক বুলিজ বুলি কোৱা হয় তেওঁলোক বুলি কোৱা হয় ঠিক আছে এণ্ড দেয়াৰ একশ্যন তেওঁলোকে যিবিলাক কাম কৰে সেইবিলাক কি কয় বুলিং বুলি কোৱা হয় যোনে তেওঁলোকে বুলিং কৰি থাকে মানে জুকাই থাকে ধমকি দি থাকে ঠিক আছে সেইটো বুজায় here the root word is bully মানে ইয়াৰ মেইন শিপা মেইন শব্দটো হৈছে বুলি word বুলি আৰু কেনেকৈ প্ৰনাউন্সিয়েশ্যন উচ্চাৰণ কেনেকৈ কৈছে বুলি পঢ়ে সিঙ্গুলাৰ যেতিয়া এজন মানুহক কয় এটা বুলি ক'ব প্লুৰেল যদি দুজন তিনিজন থাকে তাক কি হয় বুলিজ বুলি কোৱা গৈছে ঠিক আছে তোমালোকে নাউন নাউনত কেনেকৈ হয় ব্যৱহাৰ ভাৰ্ব হিচাপে কেনেকৈ ব্যৱহাৰ হয় সেইটো তোমালোকে ইয়াত যেনেকৈ এইটো বুলিজটো নাউন হয় বুলিং কৰা কাৰোবাক যদি জুকাই থকা সেইটো ভাৰ্বত পৰে সেইখিনি বিষয়ে তোমাৰ লিখা আছে আমি বৰ বেছিকৈ এটা আলোচনা কৰি নাথাকোঁ আৰু তোমালোকে যদি বিচাৰা যে তোমাৰ ডিটেইলছত এইবিলাক ক'বই তোমালোকে মোক কমেণ্টছত কমেণ্ট কৰিবা কাৰণ অকণমান দীঘলীয়া হৈ যাব কাৰণ কি হয় আমি যেতিয়া এইবিলাক ডিটেইলছত গৈ থাকোঁ তেতিয়াহ'লে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো তোমালোকে আমনি পোৱা সেইকাৰণে অকণমান ফাৰ্ষ্ট আমি বেলেগ কুৱেশ্যনবিলাক কৰিব লাগিব হয়নে সেইকাৰণে আমি অলপ সোনকালে আৰু তোমালোকে যে কোৱা কৈছোঁ তোমালোকে যদি ডিটেইলছত তোমালোকে যিকোনো চেপ্টাৰ কমেণ্ট কৰিবা যিকোনো কুৱেশ্যন এইটো বুজি পোৱা নাই এইটো তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত সেইবিলাক সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে তো 4 নম্বৰ হৈছে তোমালোকৰ ইন দ্য লেচন উই হেভ কাম এক্ৰছ এডজেক্টিভছ লাইক kind, brave, quiet, rude, wise, etc. which describe what kind of person, place, animal or thing something is. The adjectives are called adjective of quality. কি কৈছে adjective মানে কি হয় বিশেষণ মানে noun বা কোনো ব্যক্তি বিশেষণ বা pronoun. noun মানে কি নাউনৰ যে যোন বহে বা যেনেকৈ মানুহৰ ৰাম মধু কিবা যিকোনো নামবাচক শব্দবিলাক নাউন হয় হয়নে তাৰপিছত তোমালোকৰ নাউনৰ হ'লে যিবিলাক শব্দ আমি কোনোবা ৰামৰ সলনি হি ব্যৱহাৰ কৰোঁ সীতা সলনি চি ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে প্ৰনাউন সেই নাউন আৰু প্ৰনাউনৰ যে দুখ গুণবিলাক কথা হয় সেইবিলাকক কি এডজেক্টিভ বুলি কয় যেনেকৈ তাত তোমালোকে এডজেক্টিভ পাইছোঁ আমি কাইণ্ড মানে কি হয় দয়ালু ব্ৰেভ সাহসী কোৱাইট মানে শান্ত ৰুড মানে কি হ'ব ৰুড মানে খুব ৰুৰ কৰ্কশ বুজায় অভদ্ৰ সেনেকুৱা বুজায় খঙাল সেনেকুৱা বুজায় ৱাইজ জ্ঞানী সেইবিলাক হৈছে গোটাই এইবিলাক হৈছে এডজেক্টিভ হয় কোনো এটা মানুহৰ বিষয়ে বা বস্তুৰ বিষয়ে মানে কি কয় দুখ গুণৰ বিষয়ে এইবিলাক শব্দই কয় গৈছে যিনে ডেছক্ৰাইব কৰে হোৱাট কাইণ্ড অফ পাৰ্চন কেনেকুৱা ধৰণৰ ব্যক্তি বা ঠাই বা জন্তু বা থিং যিকোনো বস্তু সেইবিলাক বিষয়ে এইবিলাক কি হয় এডজেক্টিভবিলাকে সেইবিলাক ঠাইৰ বিষয়ে কয় বা মানুহৰ বিষয়ে কয় গৈছে দিছ এডজেক্টিভ কল আৰু এই এডজেক্টিভ যে মানুহৰ কোৱালিটিৰ বিষয়ে গুণাগুণৰ বিষয়ে কয় সেইবিলাকে কোৱা হয় এডজেক্টিভ অফ কোৱালিটি বুলি কৈছে এইবিলাক কি কোৱা হয় এডজেক্টিভ অফ কোৱালিটি বুলি কৈছে ঠিক আছে আমি গ্ৰামাৰ ছেকশ্যন এইবিলাক সুন্দৰকৈ তোমালোকক এই নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এইবিলাক সুন্দৰকৈ আমি আলোচনা কৰিম তোমালোকে কিবা যদি মানে গ্ৰামাৰ ছেকশ্যনৰ ওপৰত তোমালোকৰ যিকোনো কিবা ডাউট থাকিলে কমেণ্ট কৰিবা নেক্সট আমি সেইবিলাকৰ ওপৰতো সুন্দৰকৈ আলোচনা কৰিম ইয়াৰ কথা হ'ল মেইন তোমালোকক বুজি পোৱা দিছে যে তোমাৰ হিয়াৰ আৰ চম মোৰ ইয়াত কেইটামান তোমালোকক বেছিক আৰু এডজেক্টিভ দিছে ৰুট মানে কি হৈছে শ্বয়িং বেড মেনাৰ্ছ অৰ দিছ ৰুট মানে কাৰোবাক মানে বেয়া ব্যৱহাৰ আচৰণ কৰা মানে ৰুৰ হোৱা কাৰোবাক কি বুলি কয় তোমালোকৰ সেনেকুৱা বুজায় অভদ্ৰ আচৰণ কৰা সেইবিলাকে ৰুট বুলি কোৱা হয় মিন মানে আনকাইণ্ড মিন মানে একচুৱেলি ইউ আৰ চ' মিন কৈ যে মানে
মিন মানে হৈছে তোমাক ধৰি লোৱা বেয়া স্বাৰ্থপৰ হেনকাৰে বুজায় আনকাইণ্ড মানে দয়ালু নহয় এম্পেথেটিক মানে হৈছে তোমালোকৰ অসমীয়াত সহানুভূতিশীল কৈছে যে একচন অফ আণ্ডাৰষ্টেণ্ডিং বিং এৱাৰ অফ বিং চেনচিটিভ to মানে চমুকৈ ক'বলৈ গ'লে কি হ'ব সহানুভূতিশীল কাইণ্ডনেছ মানে দয়ালু সহানুভূতিশীল দৰদী হেতুৱে বুজায় সিম্পেথেটিক মানে একে সহানুভূতিশীল বা করুণাশীল হেনুকা বুজায় কম্পেনচনেট মানে হল করুণা এইবিলাক একেটা শব্দই বুজায় ঠিক আছে প্ৰায় একে নিচিনা অৰ্থ প্ৰকাশ কৰে বেলেগ বেলেগ বাক্যৰ লগত আমি বেলেগ বেলেগকৈ লিখিব পাৰো বাৰু এতিয়া আমি নেক্সট তোমালোকৰ এক্টিভিটিজ যাওঁ ঠিক আছে তাৰ পিছতে আহি তোমালোকৰ এডজেক্টিভ আমি যে পঢ়িলো এতিয়া এডজেক্টিভ জানিলো অকনমান এইবিলাক ইয়াতে ডেসক্ৰাইব someone's feeling কাৰোবাৰ আমি আগতে কোৱালিটি কাৰোবাৰ অনুভূতি কেনেকুৱা ধৰণৰ অনুভৱ কৰিছে তাৰ ওপৰত কেইটামান এডজেক্টিভ lonely মানে অকলশৰীয়া ফিলিং এলন অৰ লেফট আউট মানে অকলশৰে থকা আপসেট মানে দুখী হৈ থকা ফিলিং স্যাড অৰ এংগ্ৰি ঠিক আছে ফ্ৰেন্ডলি মানে বন্ধুত্বসুলভ গ্ৰেটফুল মানে কৃতজ্ঞ হ্যাপি মানে সুখী এইবিলাক কাৰোবাৰ কি অনুভূতিৰ কথা কোৱা গৈছে এইবিলাক হৈছে তোমালোকৰ একদম এডজেক্টিভে হয় মানে কোনোবাই এইবিলাক কি হয় এডজেক্টিভ হৈছে সিৰিয়াস এইটো এডজেক্টিভ তোমালোক তাৰ ওপৰত ভিত্তি কৰি তোমালোক 4 নম্বৰ বিয়াৰে প্ৰশ্ন দিছে সেইকাৰণে আমি এটা অকমান আলোচনা কৰি লৈছো ঠিক আছে 4 নম্বৰ কৈছে choose the appropriate adjective of quality from the box and fill in the blanks to complete the given sentence তো কেটামান তোমালোকৰ কোৱালিটি মানে গুণাগুণৰ ওপৰত কেটামান তোমাৰ এডজেক্টিভ অসমীয়াত বিশেষণ বুলি কয় এডজেক্টিভ দিয়া আছে নহয় একে তোমালোকৰ এই বাক্যকেইটাত মানে খাইঠাত পূৰণ কৰিব গৈছে ইয়ালৈ মিলি এক নম্বৰ মেধা felt this when no one talked to her during lunch কৈছে মেধা felt মানে অনুভৱ কৰা ফিলিং কৰাটো কি হয় when no one যেতিয়া কোনে তাৰ কথা পৰা নাই during lunch মানে লাঞ্চ টাইমত বা দুপৰীয়া আহাৰ গ্ৰহণ কোনো কথা পৰা নাই কেনেকুৱা অনুভৱ কৰিছে তাই lonely unkind lonely মানে কি অকলশৰীয়া kind মানে দয়ালু empathic মানে হে দয়ালু সহানুভূতিশীল হোৱা বুজায় rude মানে খুব rude কৰ্কশ বা কি বুলি কয় অভদ্ৰ এনেকুৱা বুজায় grateful মানে কৃতজ্ঞ হয় এইটো হ'ব এক নম্বৰ মেধা felt lonely when no one talked to her যেতিয়া নেকি অকলশৰীয়া অনুভৱ কৰিছিল এনেকুৱা বুজায় দুই নম্বৰ আছে we should always be empathetic to those who are being bullied we should always be আমি সদায় কি হ'ব লাগে empathic দয়ালু হ'ব লাগে বা সহানুভূতিশীল হ'ব লাগে to those তেওঁলোকৰ ওপৰত who are being যাক লৈ কোনোবা জুকাই আছে তেওঁলোকৰ ওপৰত আমি সদায় সহানুভূতিশীল বা empathetic হ'ব লাগে হেতুটা কৈছে তাৰ মেধা was this to তানিয়াৰ প্ৰতি মেধা গ্ৰেটফুল মানে কৃতজ্ঞ তানিয়াৰ প্ৰতি মেধাই কৃতজ্ঞ হৈছিল কিহৰ কাৰণে কৃতজ্ঞ হৈছিল তেখেতে তাই যেতিয়া নেকি তাৰ ফলিয়া হৈ থিয় দিছিল তেতিয়া মেধাই তানিয়াৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছিল ন বা কৃতজ্ঞ হৈছিল হেতু গ্ৰেটফুল মানে কৃতজ্ঞ বুজায় we should not be dash to others আমি আনৰ ওপৰত কেতিয়াও rude হ'ব নালাগে বা অভদ্ৰ আচৰণ কৰিব নালাগে ঠিক আছে হেতু বুজাইছে Tanya was this girl who spoke for Medha কি Tanya was a kind girl মানে দয়ালু ছোৱালী আছিল যে নেকি মেধাৰ পক্ষত হৈ কথা কৈছিল ঠিক আছে সেইটো বুজাইছে এ তোমালোকে কৰা নাই যে কৰি লবা এটা আমি কৈ লৈছো তা 5 নম্বৰ হে তোমালোকে এটা চোৱা read the following sentences and put a tick on the ones which defines you কি কৈছে তলৰ কেটামান ষ্টেটমেন্ট দিয়া আছে বাক্য দিয়া আছে তোমালোক ৰাইট টিক দিব দিছে এটাত বা তোমালোকৰ যেটো মিলে আৰু যেটো তোমালোকক ডিফাইন তোমাক নেকি কি ক'ব লাগিব আমি তোমাক ডিফাইন কৰি তোমাৰ পৰিচয় দিয়ে ধৰিলক তোমাৰ আইডেন্টিটি বা তুমি কেনেকুৱা হয় ইয়াত তোমাক এটা বাক্য দিয়া আছে হেকিটা তুমি কোনটো তুমি হয় ৰাইট টিক দিব গৈছে আমি কি কৈছে এক নম্বৰে চোৱা mocking and bullying others make me smart কি কৈছে mocking কাবাক মানে উপহাস কৰা এটিকিং কৰা আৰু বুলি কোৱা জুকাই বুলিং কৰাটোৱে মোক স্মাৰ্ট কৰে কৈছে তুমি হেনেকে ভাবা নেকি তোমালোকে যে ভাবা তেহলে ৰাইট টিক দিব পাৰে এটা কোনোবাই কাবাক জুকাই ভাল পায় কাবাক উপহাস এটিকিং কৰি ভাল পায় তেনেকুৱা ভাল পায় কোনোবা তোমালোকে ৰাইট টিক কৰা তুমি তেনেকুৱা হয় যদি ৰাইট টিক কৰিব পাৰা ঠিক আছে দুই নম্বৰ হৈছে I always stand up for someone who is suffering silently I always stand up মই সদায় তেওঁৰ লগত থিয় হওঁ always মানে সদায় stand up থিয় হোৱা someone মানে কোনোবা who is suffering কোনোবা যে ভুগি আছে silent কোনোবা যে silently মানে নীৰৱে কোনোবা যে ভুগি আছে কিবা কথা বা দুখ কৰি আছে তাৰ ওচৰত মই থিয় হওঁ হেতু কৈছে তুমি যদি তেনেকুৱা হয় তেহলে তুমি কি কৰিব পাৰা ৰাইট টিক দিব পাৰা এটো গুড মেনাৰ্ছ হয় ঠিক আছে তাৰ পিছতে আহিলে I never interfere when a group of person bully a shy person I never interfere মই কেতিয়াও মাজতে interfere নকৰো মানে হকা বাধা নকৰো বাধা নিদিও when যেতিয়া নেকি a group of person এটা কোনোবা এটা গ্ৰুপ বা মানুহে যদি কাৰোবাক shy person মানে
লাজ কৰিয়া মানুহক যদি বুলি কৈ থাকে জুকাই থাকে কিবা কি বুলি কয় ধমকি দি থাকে তেতিয়া মই তাৰ মাজত মানে তাৰ মাজত নুহুমাও তুমি তেনেকুৱা হয় যে ৰাইট টিক দিব পাৰা তুমি তেনেকুৱা হয় তেতিয়াহ'লে ইয়াত দিব নোৱাৰা যদি তুমি তেনেকুৱা হয় তেতিয়াহ'লে ইয়াত ৰাইট টিক দিব পাৰা ঠিক আছে তাৰপিছত কোনটো তোমাৰ নিজৰ ওপৰত তোমালোকে এইটো ৰাইট টিক দিবা মই তোমালোকক বুজাই দিছো কোনটো কি হয় তাৰপিছত 4 নম্বৰ আছে আই নো এবাউট এ পাৰ্চন অনলি বাই হিজ হাৰ এপিয়াৰেন্স মই মানে এইটো আই নো জানো বুজাইছে বা এবাউট এ পাৰ্চন এজন ব্যক্তি অনলি মাত্ৰ তেওঁৰ বা তাইৰ এপিয়াৰেন্স মানে যেটো নেকি বাহিৰ আমি দেখো কাৰোবাক মই চেহেৰা চাই জানো সহজে বুজিবলৈ কাৰোবাক মই ভাল বেয়া চাইহে মানে চেহেৰা চাই বা বাহিৰৰ যেটো এপিয়াৰেন্স হয় যেটো বাহিৰত যেটো হেটো দেখিহে মই কাৰোবাক মানে কি কৰো তাৰ বিষয়ে মই জানো তাৰ লগত লগ দিও হেনুকা তুমি যে তেনেকুৱা হয় তেতিয়াহলে আদি পাৰা কাও ভাল ধুনিয়া চাই তুমি লগৰ হ যোৱা না তেনেকুৱা তেনেকুৱা বুজাইছে 5 নম্বৰ আছে আই অলৱেজ ট্ৰিট আদাৰ্স উইথ কাইন্ডনেস এন্ড ৰেসপেক্ট মই সদায় ট্ৰিট কৰো মানে ব্যৱহাৰ কৰো আৰু আদাৰ্স আনক উইথ কাইন্ডনেস দয়া আৰু কি আছে ৰেসপেক্ট মানে সন্মানে মই আন সন্মান ৰেসপেক্ট মানে সন্মানে আৰু কাইন্ডনেস দয়া আৰু সন্মানে মই আনক ব্যৱহাৰ কৰো বা হে কৰতে তুমি যে তেনেকুৱা কৰা তেতিয়া তুমি ইয়াত ৰাইট চিন দিব পাৰা ঠিক আছে আৰু তোমালোকে কোনটো কি হয় তোমালোকে আমি বুজি পালে তোমালোকে যোনটো হয় তাত ৰাইট চিন দিব পাৰা হবনে আমি এটা ভাল হিচাপে আমি দুটাতে 2 নম্বৰ আৰু 5 নম্বৰ আমি ৰাইট টিক দিব পাৰো যদি তুমি এনেকুৱা হ'ব লাগে একচুয়ালি ঠিক আছে তাৰপিছত 6 নম্বৰ আছে তোমালোকক ইয়াতে read each of the tongue twister 3 times without stopping if you mess up you must make a funny face and try again কি কৈছে এটো হয় টাং টুইস্টাৰ মানে উলত জিভা মানে টাং টুইস্টাৰ জিভা আমি হেই কৰিব কাৰণে তোমাক এটা বাক্য দিছে তাত এইটা পঢ়িব কৈছে আৰু উইদাউট ষ্টপিং নৰখাকৈ তিনিবাৰকে 3 টাইমছ কন্টিনিউ তিনিবাৰ পঢ়িব কৈছে ইফ ইউ মেছ আপ তুমি যদি মেছ আপ মানে গুলমাল কৰা খেলিমেলি কৰা ভুল কৰা তেতিয়াহলে ইউ মাষ্ট মেক এ ফানি ফেস তুমি মুখখন কিবাকে মানে হাঁহি কিবা বেকা কিবা কিবি কৰিব লাগিব তুমি হা এন্ড ট্ৰাই এগেইন কৈছে এক নম্বৰ দিছে bold bullies boast but brave bodies build bones মই নিজে পঢ়িব জানো স্পিড ক'ব কৈছে সব bold bullies boast but brave bodies build bones bold bullies boast but brave bodies build bones bold bullies boast but brave bodies build bones এনেকৈ তোমালোক স্পিড কৈ এনেকৈ পঢ়িব কৈছে তাৰপৰা 2 নম্বৰ আছে bitter bullies break hearts but better bodies bring hope কি আছে আমি পঢ়িব কৈছে bitter bullies break hearts but bitter bullies break hearts but better bodies bring hope bitter bullies break hearts but better bodies bring hope এনেকৈ তিনিবাৰ তোমালোক পঢ়িব কৈছে 3 নম্বৰ kind kids kick cruel comments kindly kind kids kick cruel comments kindly এনেকৈ টাং টুইস্টাৰ মানে জিভা লটিঘটি কৰিব হৈছে help heal hard hearts এনেকৈ friendly friends fight fear face foes fairly friendly friends fight fear face foes fairly friendly friends fight fear face foes fairly এনেকৈ তোমালোক এটা টাং টুইস্টাৰ পঢ়িব গৈছে তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা হবনে the next আৰু তোমালোক কি কে নম্বৰ 7 নম্বৰ কি দিছে চোৱা তোমালোকে এতে think and answer the following question কৈছে think মানে ভাবা আৰু answer the following তলৰ ভাবা আৰু তলৰ প্ৰশ্ন উত্তৰ দিব তলৰ প্ৰশ্ন দিছে তোমালোকক কি দিছে চোৱা Tanya stood for me she listened to me I felt seen this changed everything what did Medha mean when she thought in this way কি কৈছে Tanya stood for me Tanya মোৰ কাখত থিয় দিছিলে কৈছে she listened me তাই মোৰ কথা শুনিছিলে I feel seen মই অনুভৱ কৰিলো কি অনুভৱ কৰি গৈছে মোক মানে কোনোবা মোৰ কাখত যে আছে I feel seen মানে মোক কোনোবা যে আছে মোৰ পক্ষটো আছে মোৰ থিয় দিছে মোৰ কথা কৈছে মই এনেকুৱা অনুভৱ কৰিলো this sense everything আৰু এটো মোক তাইৰ প্ৰতি যি ধাৰণা আছিল বা মোক হেতু হলনি কৰিলে হেতু কৈছে what did Medha mean when she thought in this way what did Medha mean মানে এই মেধা এটো কি ক'ব বিচাৰিছে কি অৰ্থ প্ৰকাশ কৰিছে when যেতিয়া she thought in this way তাই যে এনেকৈ ভাবিছিলে হেতু কি ক'ব বিচাৰিছে কি অৰ্থ প্ৰকাশ কৰিছে হেতু তোমালোকক লিখিব কৈছে এনসাৰ দিব কৈছে you may use the following opening lines supporting lines and concluding lines along with your own ideas to write answer in a few lines কি কৈছে you may use the following ইয়াত তোমালোকক এনসাৰ যে লিখিব লাগিব প্ৰথম opening lines মানে আৰম্ভণি lines দিয়া আছে Tanya stood for me নেকে
সাপোর্টিং লাইন মাজৰ সাপোর্টিং কেনেকৈ লিখিবলৈ হেতু লিয়া আছে আৰু কনক্লুড আৰু হেকৰ কেনেকৈ কনক্লুড কৰিবা হেক কৰিবা হেতু দিয়া আছে তোমালোকক হেতু ওপৰত তোমালোকক লিখিবলৈ কৈছে আমি এটো এটা তোমালোকক লিখি দিছিলো এটা চোৱা এতিয়া আমি এটো এনেকৈ লিখিছো এখিনি প্ৰশ্নটো একেটাই এনসাৰ আমি কি লিখিছো তোমালোকৰ যে হিয়াতে ওপেনিং লাইনস কম ব্লকছত দিয়া আছে তাৰ ওপৰত প্ৰত্যেকৰ ধুনীয়াকৈ আমি লিখিছো ইয়াতে তোমালোকে লিখিলেও প্ৰায় এনেকৈ চোৱা Tanya stood for me she listened to me I felt seen this sense everything এখিনি তোমাৰ প্ৰশ্নটো আছিল এই যে by above sentence এই ওপৰ বাক্য কি খাৰিয়ে মেধা meant that মেধা ক বিচাৰিছে যে Tanya truly understood Medha's condition Tanya হসাকৈ বুজি পাইছিলে মেধাৰ যে কন্ডিশন হয় অৱস্থা হয় হেতু মেধা Tanya বুজি পাবলৈ সক্ষম হৈছিল Tanya paid attention and not only understood what is being said but also what is left unsaid the emotion and fears of being lonely কি আছে Tanya paid attention Tanya মানে মেধাৰ attention দিছিলে হয়নে and not only understood অকল কেৱল বুজি পোৱা নাছিলে what is being said but also what is left যিখিনি কৈছিলে আৰু যিখিনি নোকোৱা কথাখিনি Tanya মেধাৰ কথা বুজি পাবলৈ সক্ষম হৈছিলে কৈছে the emotion and fear being lonely the emotion যে আবেগ হয় অনুভূতি আবেগ হয় বা fears of being ভয় fears মানে ভয় being যেতিয়া অকলশৰে থাকে তেতিয়া হলে কেনেকুৱা মনৰ অনুভূতি বিলাক ভাব বিলাক আহে বা কেনে ভয় আহে হেবিলাক বুজি পাবলৈ সক্ষম হৈছিল অকলে থাকিলে কৈছে because of this kindness Medha felt included loved and appreciated which changed a lot in her কি কৈছে because of this এটো কাৰণে because of this এই ধৰণ হে কি kindness দয়া মেধা মানে হিয়তৰ included মানে হিয়তৰ লগত তেওঁলোকৰ তাইৰ লগত লৈ লোৱা নিচিনা অনুভৱ কৰিলে কৈছে আৰু লভ মৰম অনুভৱ কৰিলে এপ্ৰিচিয়েট আৰু মূল্য এপ্ৰিচিয়েট কাবাক মূল্য দিয়া তিনবা বুজাইছে which changed a lot of in her যেটো নেকি তাই বহুতখিনি পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল the small act of Tanya made a big difference in Medha's life small এটা সৰু কাম কাৰ্যই Tanyar যে এটা সৰু কাৰ্য বা সৰু কামে made a big difference এটা বহুত ডাঙৰ পাৰ্থক্য আনিলে মেধাৰ জীৱনত এটা ডাঙৰ পাৰ্থক্য আনিবলৈ সক্ষম হ'ল now Medha feels confident happy to know that she has a true friend who stands by her side now এতিয়া Medha অনুভৱ কৰে যে কি অনুভৱ কৰে confident বিশ্বাস আত্মবিশ্বাস অনুভৱ কৰে সুখী অনুভৱ কৰে আৰু happy to know that আৰু জানি মেলি সুখী হয় যে she has a true friend তাইৰ এগৰাকী ভাল সঁচা বান্ধৱী আছে who stand by her side যোনে নেকি তাৰ পক্ষত তাৰ ফালে থিয় দিয়ে এখিনি আমি এনেকৈ তোমালোকে লিখিব পাৰা ঠিক আছে তাৰপিছত নেক্সট যাম এতিয়া তোমালোকে আমি এখিনি তোমালোকে এতিয়া এখিনি ওপৰত এই আমি এ আৰম্ভ কৰি এখিনি লগ কৰি এনেকৈ সুন্দৰকৈ এই এনসাৰটো কৰি তোমালোকে যে লিখা নাছিলা সেইটো লিখি লব পাৰা ঠিক আছে তাৰপিছত তোমালোকে এটা আৰ্ট অফ লিসেনিং মানে ঠিক হ'ব এখিনি ওপৰত আমি থুলমূল কৈছো তোমালোক আমি যে শুনো আমি লিসেন মানে শুনা আৰু হিয়াৰ মানে শুনা আমি অকল কেতিয়াবা চোৱাত আমি কিবা এটা শব্দ হৈ আছে বাহিৰত সাপোজ ধৰি লওক কোনবা চৰাই এজনী বন্ধু কান্দি আছে কি কান্দি আছে কবাত কুকুৰটা ভুকি আছে কবাত কিবা ঢোলৰ মাত ধুম কবাত মাত হেবিলাক আমি শুনি থাকো কিন্তু আমি হি মনোযোগ দিবা হেবিলাক আমি জানিবলৈ জাস্ট আমি শুনোহে হয়নে এটো হিয়াৰ বুলি কয় আৰু লিসেন টু কি হয় তোমালোকৰ যেতিয়া আমি কোনোবা কিবা এটা আমাক কৈ আছে আমি খুব মন দি শুনি আছো আৰু হেতু আমি জানিবলৈ বা বুজিবলৈ চেষ্টা কৰিছো ঠিক আছে এটো লিসেন শুনা বুজায় কিন্তু অকন তাতে সৰুকে পাৰ্থক্য আছে এই পাৰ্থক্যটোৰ ওপৰত তোমালোকৰ ইয়াৰ নেক্সট প্ৰশ্ন দিছে কাৰণ তোমালোক কৈছো মই কথাটো আচ্ছা এই ওপৰৰ চেপ্টাৰটোৰ ওপৰত কৈছে যে তোমালোকক এটো দিছে এটো আমি নকৰিলে হ'ব আৰু কৈছে 8 নম্বৰ সি কৈছে read the following situations carefully these are some situations from our daily life কি কৈছে লোক কেটামান সিচুৱেচন দিছে অৱস্থা দিছে তোমালোক এটা ওপৰত তোমালোক ইয়াতে কোনটো লিসেন হয় কোনটো হিয়াৰ হয় আমি ভাবে হিয়াৰ মান লিসেন মানে শুনা আৰু হিয়াৰ মানে শুনা মই হিয়াৰটো কৈছে আমি কিবা এটা শব্দ হৈ আছে হেতু জাস্ট আমি কাম শুনি আছো কিন্তু আমি মনোযোগ দি হেতু শুনিবলৈ বা বুজিবলৈ আমি চেষ্টা কৰা নাই হেতু হিয়াৰ হ'ব আৰু লিসেন যেতিয়া নেকি কোনোবা কিবা এটা কৈ আছে বা আমি কিবা এটা খুব মনোযোগেৰে শুনি আছো আৰু হেতু বুজিবলৈ আমি চেষ্টা কৰিছো হেতু লিসেন বুলি কোৱা হয় ঠিক আছে বাৰু এটা খুব এটা সৰু পাৰ্থক্য আছে সাপোজ তুমি এটা এনে ধৰি লোৱা একদম পাৰ্থক্য আমি বুজিবৰ কাৰণে কবাত মাইকৰ দূৰত কিবা এটা গান বাজি আছে আমি হেতু মন দিয়া নাই হেতু আমি জাস্ট হিয়াৰ কৰি আছো মানে শুনি আছো কিন্তু আমি ঘৰ এটা ধুনিয়াকে মই কিবা এটা মোৰ প্ৰিয় গান এটা মই হেতু মনত থবলৈ চেষ্টা কৰিছো বা হেতু আউৰাবলৈ চেষ্টা কৰি ধুনিয়াকে একদম মনোযোগে আমি শুনি আছো হেতু হ'ব তোমালোকৰ লিসেন তেনেকুৱা এটা খুব এটা কম পাৰ্থক্য আছে কিন্তু হেতুৱে তোমালোকে কৈছো
এক নম্বৰ দিছে তোমালোকৰ বাৰ্কিং অফ ডগছ এট নাইট বাৰ্কিং মানে ভুকি থকা কুকুৰ ৰাতি কুকুৰে ভুকি আছে 2 নম্বৰ দিছে টিচাৰ গিভিং ইনষ্ট্ৰাকচন ইন দা ক্লাছ মানে শিক্ষকে শ্ৰেণীত মানে কিবা এটা ইনষ্ট্ৰাকচন দি আছে কিবা এটা কৈ আছে কিবা কৰিব কাৰণে থান্ডাৰষ্টৰ্মছ মানে হল বিজুলী ঢেৰেকণি যিটো 4 নম্বৰ your friend sharing his feelings with you তোমাৰ বন্ধুৱে শেয়াৰ কৰি আছে তোমালোকৰ ভাগ বতৰা কৈ আছে feelings with you তাৰ his feelings মানে তাৰ যিবিলাক অনুভূতি বিলাক বা সুখ দুখ অনুভূতি তোমালোক শেয়াৰ কৰি আছে chirping of birds মানে চৰাই বাহিৰত কিবা হালা কান্দি আছে চিচিয়নি কান্দি আছে 6 নম্বৰ আছে an announcement at the railway station about your train এটা announcement ঘোষণা কৰিছে at the railway station about তোমাৰ ট্ৰেইনখনৰ বিষয়ে কিবা এটা ঘোষণা কৰিছে এতিয়া তোমাৰ কথাটো হ'ল ইয়াত ছটা তোমালোকক ইয়াত সিচুৱেচন অৱস্থা দিছে now decide which are of the given situation you would consider as listening and which as hearing তোমাক কৈছে তুমি ডিসাইড কৰা ঠিক কৰা যে কি তুমি কোনটো অৱস্থা তোমাৰ লিসেনিং অৱস্থা তোমালোক কনসিডাৰ কৰিবা লিসেনিং হিচাপে আৰু কোনটো হিয়াৰিং হিচাপে কনসিডাৰ কৰিবা ইয়া অকমান আগতে আমি কি কৈছিলো যেটো আমি মনোযোগেৰে শুনিম ধ্যান দিম ঠিক আছে কিবা এটা কোনবা কৈ আছে বা কিবা বস্তু আমি খুব মনোযোগেৰে শুনিছো এটো আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰি হেতু হ'ল লিসেনিং আৰু জাস্ট কিবা এটা শব্দ আমি বাহিৰত শুনি আছো আমি তো ধ্যান দিয়া নাই জাস্ট শুনি আছো কিন্তু হেতু হ'ব হিয়াৰিং ঠিক আছে তাৰ ওপৰত আমি ভিত্তি কৰি আমি লিখিব পাৰো এতিয়া তোমালোক চোৱা আমি কি লিখছো listen প্ৰথমতে তোমালোকক বাৰ্কিং অফ ডগছ নাই মানে কুকুৰ ভুকি থকা আমি হিমান মনোযোগে নহৰু বা তাত শিকিবলৈ নাই হেতু হ'ব তোমালোক হিয়াৰ জাস্ট আমি শুনি আছো সেইকাৰণে আমি হিয়াৰত দিলো বাৰ্কিং অফ ডগছ এট নাইট ৰাতি কুকুৰে ভুকি থকাটো 2 নম্বৰ টিচাৰ গিভিং ইনষ্ট্ৰাকচন ইন দা ক্লাছ শিক্ষকে কিবা এটা ইনষ্ট্ৰাকচন দি আছে তোমালোকক ঠিক আছে কিবা কৈ আছে যে এটো কৰিবা এটো নকৰিবা বুলি তেতিয়া হলে আমি হেতু কি আমি খুব মনোযোগে শুনিম ঘৰত বুজিবলৈ চেষ্টা কৰিম ন গতিকে হেতু আমি এটো লিসেন টু টিচাৰ গিভিং ইনষ্ট্ৰাকচন ইন দা ক্লাছ 2 নম্বৰটো ইয়াত দিলো 1 নম্বৰটো আমি এট হিয়াৰত লৈ আহিলো 3 নম্বৰ থান্ডাৰষ্টৰ্ম বিজুলী ঢেৰেকণি খুব আমি কাণ চান বন্ধহে কৰিম হয়নে হেতু কত মনোযোগে শুনিবলৈ বা বুজিবলৈ চেষ্টা কৰিম হেতু জাস্ট হিয়াৰ হ'ব ঠিক হেতু হ'ব থান্ডাৰষ্টৰ্মছ হ'ব হিয়াৰ আহিব ঠিক আছে আৰু 4 নম্বৰ আছে your friend listening sharing his feelings with কোনোবা তোমাৰ বন্ধুৱে তাৰ কিবা সুখ দুখৰ কথা তোমাৰ লগত ভাগ কোনক কৈ আছে তোমালোকক মানে শেয়াৰ কৰিছে তেতিয়াটো আমি মনোযোগ দি শুনিম নহয় হেলা বুজিবলৈ চেষ্টা কৰিম গতিকে হেতু কি হ'ব লিসেন হ'ব your friend sharing his feelings with you ঠিক আছে তাৰ পিছতে 4 নম্বৰ আছে মই তো লিখিলো 4 নম্বৰটো 5 নম্বৰ chirping of birds মানে চৰাই কবাত কান্দি আছে বাহিৰত চিচি চাকি বাই কান্দি আছে হেতু আমি জাস্ট হিয়াৰিং অফ chirping of birds হ'ব হিয়াৰ এটো আমি শুনিহে আছো মান ধ্যান দি আমি বুজিবলৈ বা ধ্যান দিয়া নাই 6 নম্বৰ এটা এনাউন্সমেন্ট এটা ঘোষণা হয় ৰেলৱে ষ্টেচনত কা তোমাৰ ট্ৰেইনৰ ভিতৰত তেতিয়া আমি মনোযোগে সুধিবলৈ বা বুজিবলৈ চেষ্টা কৰিম ন কোনবা আমি ট্ৰেইনখন মিছ হৈ যাব ট্ৰেইনখন কেতিয়া আহিব হেতু আমি কিবা এনাউন্সমেন্ট হৈ আছে তো আমি শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিম গতিকে হেতু কি হ'ব লিসেনিংত পৰিব an announcement at the railway station about your train ঠিক আছে এ তোমালোকে যদি কৰা নাছিলা এটা কৰি লবা হবনে ভিডিও বিলাক দীঘল হৈ গ'লে তোমালোক কিছুমান আমি তোমালোক যে এক্টিভিটি দিছে যদি সকলোবিলাক আমি কৰি যোৱা নাই তোমালোক যি কৰিব লাগে মেইন আছে সেইখিনি আমি কৰি গৈছো ঠিক আছে আৰু তাৰ পিছত তোমালোক মই কৈছো যে তোমালোকে যদি ইয়াত কিবা তোমালোক বুজি পোৱাত বা কোনবা যিকোনো প্ৰশ্ন তোমালোক কৰিবলৈ থাকে তোমালোকৰ কমেন্ট কৰিবা যে এইটো প্ৰশ্ন বুজি পোৱা নাই বা কৰিবলৈ তাহলে মই তোমালোক কমেন্ট কৰিবা নেক্সট মই হেতু ওপৰতো সুন্দৰকৈ আলোচনা কৰি দিম হবনে বাৰু এতিয়া আমি তাৰ পিছত নেক্সট কোৱেশ্চন যাও যত আমি কৰিব লাগে ইয়াত কৈছে তোমালোক লেটস লাৰ্ন এবাউট ফিনিট এণ্ড নন ফিনিট ভাৰ্বছ এবা তোমাৰ গ্ৰামাৰ সেকশন হয় এবিলাক ফিনিট ভাৰ্বছ আৰু ইনফিনিট ভাৰ্বছ মানে নন ফিনিট ভাৰ্ব মানে দা ফিনিট ভাৰ্বছ মানে যিবিলাক তোমালোকৰ ভাৰ্ব ৰিড দা তলক দিছে ভাৰ্ব দিছে আৰু ইয়াতে ফিনিট ভাৰ্ব আৰু ইনফিনিট ভাৰ্ব দিছে ন ইনডেভিচিয়াস ফিনিট ভাৰ্বটো মেইন ভাৰ্ব ধৰিলো ভাৰ্ব হেনেকুৱা টাইপ বুজায় যত নেকি তোমালোকৰ সাবজেক্টৰ লগত হে ভাৰ্বটো চেঞ্জ হয় মানে এখিনি তোমালোকৰ ডিটেইলছ মই কবলৈ তোমালোক সুন্দৰকৈ আমি আলোচনা কৰিলে এটা পটককে মই কৈ গলো তোমালোকে হয়তো বুজি নেপাবা গম পাইছানে অকন ভালকে দীঘলকে আমি আলোচনা কৰিব লাগিব হেকানে ইয়াত তোমালোক যিবিলাক কৰিবলৈ দিছে যা সেইবিলাকতে গৈছো নেক্সট আমি এই বিলাকত মই তোমালোক গ্ৰামাৰ সেকশন যিমান আছে সেইবিলাকৰ ওপৰত এক্সট্ৰা কেনে ভিডিও দি আছো তোমাৰ তাৰ ওপৰত তোমালোকে যদি বেলেগকে বিচাৰ তোমালোকে এইটো বিষয় ভাৰ্ব গ্ৰামাৰ এটো বিষয়ত ভিডিও লাগে কমেন্ট কৰিবা আমি তাৰ ওপৰত সুন্দৰকৈ আলোচনা কৰি দিম এ তোমালোক ওপৰত ফিনিট ভাৰ্ব নন ফিনিট ভাৰ্বৰ ওপৰত দিছে সো তোমালোক ইয়াতে ন বি দিছে এই তলৰ বাক্যকেইটা ভালকে পঢ়িব কৈছে ৰিড দা সেন্টেন্স কেয়াৰফুলি তাৰপিছত কোনটো নন ফিনিট ভাৰ্ব হয় কোনটো ফিনিট ভাৰ্ব হয় তোমালোক ইয়াতে লিখিব কৈছে চোৱা ইয়াত ফিনিট নে নন ফিনিট হলে এনএফ আৰু ফিনিট হলে
F দিব দিছে এক নম্বৰ আছে তোমাৰ মেধা এনজয়ছ ডেছ ষ্টৰিজ টু চিলড্ৰেন টেল টেল তোমালোক ভাৰ্বটো দি দিছে ইয়াতে টেলটো ভাৰ্ব হয় এই ভাৰ্বটো নন ফিনিট ভাৰ্ব হয় নে ফিনিট ভাৰ্ব হ'ব এই বাক্যটোত তোমালোক ক'ব গৈছে চোৱা ইয়াতে থুলমূলকৈ আমি জাষ্ট কৰি গৈছো ঠিক আছে হ'বনে এটা মেধা এনজয়ছ এই এনজয়ছটো একচুয়ালি ফিনিট ভাৰ্ব হয় এটা অলৰেডি আছে এইটো সাবজেক্টৰ ওপৰত এই এনজয়ছটো মানে কি হয় এনজয়ছৰ মানে ইয়াত ধৰি লওক তোমালোকৰ এটো মেধা থাৰ্ড পাৰসন হয় হেকানে এনজয় টু লগত ভাবটোত এস টা হৈছে এনেকে চেঞ্জ হয় মানে ফিন ভাববিলাক চেঞ্জ হয় এই সাবজেক্টৰ ওপৰত বা ইয়াৰ ওপৰত কিছুমান থাকিলে সেই ওপৰত ইটোকে ভাব ইয়াত যদি অকল আই থাকিলে হেতেন এনজয় হলহেতেন বা প্লুৰাল নাম্বাৰ থাকিলে হেতেন দে থাকিলে এনজয় হলহেতেন কিন্তু মানে হেনে চেঞ্জ হয় কাৰণ এটো হল ফিনিট ভাব কিন্তু এই ভাবটো যেটো ভাব হয় নন ফিনিট ভাব এটো কিন্তু হিয়াৰ লগত এই সাবজেক্টৰ কোনো চেঞ্জ নহয় থমুলকৈ আমি বুজিবলৈ হলে হেকাৰণে এটো হৈছে তোমালোক নন ফিনিট ভাব এটো হ'ব টেল টু নন ফিনিট ভাব আমি লিখিম মেধা এনজয়ছ টেল টু আছে নহয় টেলিং ষ্টৰিজ টু চিলড্ৰেন এটো টেলিং হ'ব টেলিং এটো নন ফিনিট ভাব হয় এনএফ হ'ব ঠিক আছে দুই নম্বৰ এনেকে দে গো এটো হল তোমালোকৰ ফিনিট ভাব এটো হ'ব এফ টু আমি ফিনিট ভাব হয় কাৰণ দে লগত জাস্ট ভাব হয় মেন এটো ভাব হয় দে গো হেকাৰণে এটো ফিনিট ভাব হয় আমি দে টু গো টু কি হল তোমালোকৰ যদি ইয়াত থাৰ্ড পাৰসন থাকিলে হেতেন চোৱা তেতিয়া হলে গো লগত এস বা ইএস যোগ হলতেন গোস এনেকে হলতেন গতিকে আমিটো চেঞ্জ হয় কাৰণে হেতু কি হয় তোমালোকৰ প্লুৰাল সাবজেক্ট হয় আৰু হেকাৰণে এটো হ'ব তোমালোকৰ সাবজেক্ট প্লুৰাল কাৰণে গো হৈছে এস বা ইএস যোগ হয় নাই হেকাৰণে এটো ফিনিট ভাব হয় দীপু শো হিম ৰানিং ইন দা পাৰ্ক এটো হৈছে তোমালোকৰ নন ফিনিট ভাব এন ইয়াত তোমালোকে লিখিবা এনএফ ঠিক আছে এটো শো টু এটা ফিনিট ভাব হয় এৰ অলৰেডি আছে দীপু শো ঠিক আছে দীপু শো এটো শো টু ফিনিট ভাব হল হেকাৰণে এটো ৰানিং টু নন ফিনিট ভাব এটো এনএফ লিখিলো ৰানিং ৰান টু পা আমি ৰানিং লিখিছো ঠিক আছে 4 নম্বৰটো the teacher asked me to write নন ফিনিট ভাব হয় দিছ নন ফিনিট ভাব লিখিছো এনএফ কাৰণ এটো ফিনিট ভাব এটা অলৰেডি আছে asked ঠিক আছে দিছ সিম্পল asked to এটা ফিনিট ভাব হয় এটো not to write এই write to আমি কি নন ফিনিট ভাব লিখিলো ৰাহুল finished ঠিক আছে finished এটো past tense হয় এটা এটো হয় ফিনিট ভাব এফ লিখিলো এটো নন এটো ফিনিট ভাব হয় finished to আমি past form লিখিছো finished finish his homework before going out বাক্যটোত চাইমিলে আমি past tense বাক্যনে present tense বাক্য হেতু আমি বুজি লব লাগিব হবনে এখিনি আমি ভালকে আলোচনা কৰিতে ভালকে তোমালোকে বুজি পাবা তারপর হুন্দকে আমি আলোচনা কৰি আছো কিছন গ্ৰামাৰ ভিডিওত আৰু আমি আগলৈকো আলোচনা কৰি থাকিম কৰি তোমালোকে কমেন্টত কমেন্ট কৰিবা তোমালোক যিকোনো বুজি পা কিবা অসুবিধা হলে হবনে তাৰ পিছত আমি নেক্সট যাও এতিয়া ইয়াৰে তোমালোক দিছে ফিনিট ভাব নন ফিনিট ভাব কি প্ৰকাৰ আছে জেৰান্ট infinite participles আছে past participle present participle এনেকে তারপর তোমালোকে এটা প্রশ্ন কৰিব দিছে ইয়াতে চোৱা এখিনি ইয়াত তোমালোকে দিছে আমি নেক্সট আৰু এটা কাম কৰিম আজি জাস্ট কৰি গৈছো এখিনি অকল এক্সাৰসাইজ খিনি নেক্সট আমি সুন্দৰকৈ অকল গ্ৰামাৰ সেকশন তোমালোকৰ লেসন ব্লক গ্ৰামাৰ সেকশন ব্লক লম তাত সুন্দৰকৈ আলোচনা কৰিম আৰু সেই গ্ৰামাৰ সেকশন ব্লক আলোচনা কৰিম হবনে ইয়াত তোমালোকক কৰিবলৈ দিছে 10 নম্বৰ বি হ'ব 10 নম্বৰ do you want to ইয়াত কাম দিছে নহয় এটো ইনফিনিট ভাব to come আমি to come লগাম do you want to come হ'ব ইয়াতে don't forget ইয়াত take আছে to take হ'ব my parents are planning to go আছে to go এইবিলাক ইনফিনিট ভাব হয় they are ইনফিনিট ভাব হয় এইবিলাক তাৰ পিছত আহিলে they are planning to give আছে to give হ'ব ইয়াত হ'ব to stay ইয়াত to learn ইয়াত to give আৰু to meeting ইয়াত meeting হল চোৱা কি কাৰণে ইয়াতে he is looking forward ইয়াত এই লুকিং ফৰৱাৰ্ড টু এটা এটো হে নহয় এটো ভাব হিচাপে হয় এটা ফ্ৰেজ হিচাপে কৈছে লুক ফৰৱাৰ্ড টু একানে ইয়াত আমি টু মিটিং টু লিখিলো ঠিক আছে টু মিটিং হ'ব তাৰ যদি ইয়াৰে দিছে তোমালোক 10 নম্বৰ সিউ ঠিক তেনেকৈ দিছে ইয়াত আইএনজি আৰু টু ইনফিনিট লগাই মিলি আমি ইনফিনিট ভাবত টু প্ৰায় ব্যৱহাৰ কৰিবলৈ থাকে টু বা আইএনজি লগাই মিলি এটা কৰিব কৈছে এটা 1 নম্বৰ আই প্ৰিফাৰ ট্ৰেভেলিং বাই ট্ৰেইন এ ট্ৰেভেল টু ইয়াতে আছে ট্ৰেভেল আই প্ৰিফাৰ ট্ৰেভেলিং by train at to travel লিখিব পাৰা কিন্তু traveling হ'ব I prefer traveling by train তাৰপিছত would you like to take আছে নহয় to take a shower now তুমি এটা মানে কোনটো বাক্যৰ কোনটো মিল হবে আমি লিখিছো I want to I would had to miss any of fun the to miss হ'ব এতে 4 নম্বৰ the taxi driver refused to carry my luggage up the stairs হ'ব 5 নম্বৰ Tania offered to drive us to the station and 6 নম্বৰ Medha likes listening
to the radio while she irons the clothes. ঠিক আছে, এর লিসেনিং বা টু লিসেন এর লিখিলেও শুদ্ধ হ'ব হবনে বাৰু এটা আমি নেক্সট যাও ইয়াত তোমালোক এই 11 নম্বৰ এটো 11 নম্বৰ এটো তোমালোক ইয়াত ম্যাথছ কৰিব মিলাব দিছিলে আমি জাস্ট মিলাই দিছো তোমালোকক ইউজ কাইন্ড ওয়ার্ডস এটো হ'ব তোমালোকক এক টু ইয়াত যাব টু প্ৰটেক্ট someone's সৰি প্ৰটেক্ট নহয় টু ইউজ কাইন্ড ওয়ার্ডস টু ৰেসপেক্ট দুই নম্বৰ যাব মানে ভাল শব্দ ব্যৱহাৰ কৰি টু ৰেসপেক্ট আৰু কাৰোবাৰ অনুভৱ বিলাক বুজিবলৈ ভালকৈ আমি ভাল ব্যৱহাৰ ভালকৈ শব্দ ক'ব লাগে ভাল কথা ক'ব লাগে হেতু আছে তাৰপিছত ask before forwarding এটো হ'ব ইয়াত সৰি দুই নম্বৰটো হ'ব লাষ্টৰ ফালে কাৰোবাৰ protect someone privacy কিবা এটা আমি মেছেজ ফৰৱাৰ্ড কৰাৰ আগতে কাৰোবাৰ কি privacy হি ক'ব কাৰণে এটো হ'ব তাৰপিছত আমি কি ক'ব লাগে সুধি ল'ব লাগে কাৰোবাৰ কিবা এটা মেছেজ আমি ফৰৱাৰ্ড কৰাৰ আগতে ঠিক আছে তাৰ লাষ্টটো হ'ব 1 নম্বৰ জাস্ট কৈ দিছো এটা তোমালোকক তাৰ নেক্সট পেজ যাওঁগৈ আমি এতিয়া ইয়াত দিছে তোমালোকক ইয়াত কাহিনীটো পঢ়িবলৈ কৈছে কাহিনী এটা এখিনি আমি কৈ নিথাকিব তাৰ ডিফল্ট হৈ গৈছে ভিডিওটো ইয়াত লাষ্টত যাওঁ এতিয়া তোমালোকৰ 12 নম্বৰ 12 নম্বৰ কি হৈছে তোমালোকক চোৱা read the table given below তলত টেবুলটো দিয়া আছে নহয় WH ব্যৱহাৰ কৰি আমি কোৱেশ্চন মাৰ্ক যিকোনো প্ৰশ্ন আমি W কেনেকৈ ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য আমি বনাব তাৰ ওপৰত দিছে তোমালোকক চোৱা who মানে পাৰসন ব্যক্তিৰ কাৰণে who আমি কোন এনেকৈ ব্যৱহাৰ কৰো who is your best friend তোমাৰ ভাল বেস্ট ফ্ৰেন্ড কোন হয় ঠিক তেনেকৈ what টো কিবা এটা আইডিয়াৰ কাৰণে ব্যৱহাৰ হয় what মানে কি when মানে কি কেতিয়া টাইম কেতিয়া কি হ'ল হেতু বুজিবলৈ when মানে কেতিয়া where ক'ত এটা ঠাই ব্যৱহাৰ কৰিবলৈ যেনেকৈ where do you live তুমি ক'ত থাকা why মানে কিয় কিবা এটা কাৰণ ৰিজন দিছে ৰিজন মানে কাৰণ why are you late তুমি কি কাৰণে লেট হলা which ইটো হল which মানে কিবা কোনটো হেনকা বুজায় which color do you like তুমি কি কালাৰ ৰং ভাল পোৱা how মানে কেনেকৈ মেনাৰ প্ৰসেস লগ বুজায় how do you go to school তুমি কেনেকৈ স্কুল যোৱা তেনেকুৱা তাৰ ওপৰত তোমালোকে এক প্ৰশ্ন হৈছে যে কি নাও ফ্ৰেম কোৱেশ্চন এট WH লাইক কোৱেশ্চনত মানে প্ৰশ্ন বাসু বাক্য তোমালোক লিখিব কৈছে এটা কৈ দিছে why did you say you forgot your lunch তুমি কিয় কলা তুমি forgot তোমাৰ দুপৰীয়া পাহৰি গলো বুলি কিয় কলা হেতু হৈছে তাৰপিছত what এটো হ'ব what made you hide the mango free from us আগৰ যে তোমালোক পাঠ আছিল না তাত mango free ওপৰত লিখা আছিল হেতু ওপৰে তোমালোক ইয়াৰ কোৱেশ্চন হিন্দি আছে so how এটা ইয়াৰ হ'ব how did you feel when we offered you our food তুমি কেনেকৈ অনুভৱ কৰিলা how মানে কেনেকৈ তাৰ পিছতে তোমালোক নিজৰ ভাগে গেটা বাক্য ইয়াত তোমাৰ বাক্য দি দিছিলে গেটা ইয়াত তোমাৰ নিজৰ ভাগে WH লগাই মিলি কেন বাক্য তোমালোক বনাব গৈছে আমি বনাই 4 নম্বৰ who made the mango free কোনে তোমালোক যে অকমান আগতে যে আমি লিখিছিলো দেখিছো সৰি এইখিনি কাহি এটা মানে mango free ওপৰত নকৈ লিখা আছিল গতিকে এই ওপৰে তোমালোক প্ৰশ্ন এটা দি দিছো তাতে মানে লিংক হৈ থাকে তোমালোক প্ৰশ্নখিনি who made the mango free কোনে mango free বনাইছিলে where WH ল where who মানে কোন what মানে কি how মানে কেনেকৈ who মানে কোন হনে where where did you hide the food তুমি ক'ত হে খাদ্যখিনি ক'ত লুকুৱালা when কেতিয়া when did you eat the sweet dish তুমি কেতিয়া হে মিঠা ডিশটো খালা which sweet do you like the most তুমি কোনটো মিঠাই সবতকৈ ভাল পোৱা why কিয় why did you not share it with us তুমি কিয় এটো আমাৰ লগত শেয়াৰ নকৰিলা হেনেকে তাই তোমালোকে দিছে এটো কি আছে এটো এনাগ্ৰাম আছে বৰ্ণ বিভ্ৰাট অসমত ক'বলৈ মানে খেলিমেলি এত কি আছে we can মানে আমি ৰিএঞ্চ কৰিব last thing heart care ইয়াত আছে last ইয়াতে যিটা লেটাৰ আছে আকৌ তাৰ পৰা আমি বেলেগ এটা শব্দ বনাব পাৰছো last last মানে হেক আমি SALT salt বনালো ঠিক এনেকৈ heart মানে আমাৰ হৃদয় HEART heartৰ পৰা আমি কি হৃদয় হল আকৌ এইগিটাৰ পৰা আমি EARTH বনালো ঠিক থিং থিং মানে বস্তু তেনেকৈ থিং এইগিটা আখৰ লগাই আমি বেলেগ এটা শব্দ বনাব পাৰো তেনেকৈ নাইট NIGHT নাইট তেনেকৈ কেয়াৰ পৰা আকৌ RACE ৰেস বনাব ঠিক তেনেকৈ তোমালোকে ইয়াতে কৰিব গৈছে কিটামান ইয়াতে কৰিব হৈছে এইগিটা 13 নম্বৰ ৰিএঞ্চ কৰিব গৈছে তোমালোক যেনে বিলো এটা বিলো পৰা আমি এলবো মানে তলৰ এলবো কিলাগুটি এটো বুজায়
জইন ইন দ্য মিডিল অফ ইউৰ আৰ্ম মাজত আমাৰ আৰ্মখনৰ হাতৰ মিডিলত যিটো জইন হয় সেইটো কি এলবো বুলি কিলাকুটি আমি অসমত কিলাকুটি কওঁ যে ইট মানে খোৱা তাৰপিছত আৰু এটা তোমাৰ শব্দ হ'ব ইট এইকেইটা আখৰ লেটাৰ লৈ মিলি আমি আৰু এটা শব্দ বনাব পাৰোঁ তাত মই হিন্টছ দি দিছে তোমালোক কি বুলি কৈছে যে এ পপুলাৰ বেভাৰেজ জেনেৰেলি চাৰ্ভড এটা পপুলাৰ পানীয় হয় বেভাৰেজ মানে পানীয় জনপ্ৰিয় পানীয় হয় জেনেৰেলি সাধাৰণতে চাৰ্ভড মানে গৰমে গৰমে খোৱা হয় এইটো কি হ'ব তেতিয়াহ'লে পানীয় টি হ'ব টি ই এ এইকেইটা আখৰ লৈ মিলি আমি এটা নতুন শব্দ বনালো টি এক্টৰ পৰা এইকেইটা আখৰ লৈ মিলি আমি আৰু এটা বনাওঁ এ ফিউৰি এনিমেল জেনেৰেলি ফন টু ফিছ এণ্ড মিল্ক কি কৈছে এটা এনিমেল হয় খুব তেজল এটা জন্তু হয় যেনে সাধাৰণতে যিটো নেকি খুব মানে হেৰি আৰু কি হয় মাছ আৰু গাখীৰ খুব প্ৰিয় হয় কি হয় কেটো কেট মেকুৰী লেমন এ টাইপ অফ জুইচ ফ্ৰুট এইটো হয় মেলন দেখিব হাৰ্টৰ পৰা আমি এ প্লেনেট কৈছে এটা মানে কি প্লেনেট হয় গ্ৰহ কি আৰ্থ মিট শব্দ মাংস হাৰ্ট মানে হৃদয় গম পাইছে তাৰপিছত তোমাৰ হিন্দী এ গ্ৰুপ অফ পিপল হু ৱৰ্ক অৰ প্লে টুগেডাৰ এটা দল হয় টিম লিখিলো ঠিক আছে বাৰু এই তোমালোক আমি শেষৰ কিটা কি প্ৰশ্ন তোমালোক যে এক্টিভিটি অলপ খৰখেদাকৈ যোৱা হ'ল তোমালোক যাতে কৰিব পৰা মানে তোমালোকে কৰাত যাতে অসুবিধা নহয় সেই কাৰণে একচুয়ালি মই জাস্ট তোমালোক যিবিলাক এক্টিভিটিজ মানে কৰিবলৈ দিয়া আছে সেইবিলাকৰ ওপৰত বেছিকৈ আমি আলোচনা কৰিলো বা সেইকেইটা আমি কৰিলো কাৰণ কি হয় তোমালোক যদি আমি ডিটেইলছত গৈ থাকো তোমালোকে জানাই বহুত দীঘল হৈ যায় ভিডিওটো হয়নে আৰু তোমালোকে আলোচনা কি আমনি পায় শেষলৈকে ভিডিওবিলাক নোচোৱা মই যেতিয়া দেখো এতিয়া মই গম পাই যাওঁ তোমালোকে অকমান চাই বুলি ভিডিওটো আঁতৰি যোৱা সেই কাৰণে অকন ছুটি কৰিবলৈ মই ভিডিওটো ইমানখিনি ছুটি নহয় বহুত দীঘলে হৈ গ'ল হয়নে এটা এখন তোমালোক কৈছে তোমালোকে যদি ইয়াত থাকি গৈছে তোমালোকে বুজি পোৱা বা তোমালোক কৰিবলৈ কিবা আছে তোমালোকে মোক কমেন্টছত জাস্ট কমেন্ট কৰিবা যে এইটো লেসনৰ এইকিটা প্ৰশ্ন বুজি পোৱাৰ অসুবিধা আছে বা এইকিটা এনেকুৱা এইটো গ্ৰামাৰ সেকশনৰ এইটোৰ ওপৰত মোক ভিডিও লাগে তেনেকৈ তোমালোক কমেন্টছত কমেন্ট কৰিবা তেতিয়া মই তোমালোকক মানে মোৰ ভাল হ'ব ন তোমালোকে কিন্তু বুজি পোৱা নাই তোমালোকে কি জানিব বিচাৰিছে মই তাৰ ওপৰত ভিডিও বনাবলৈ বেছি সুবিধা হ'ব ঠিক আছে আজিলৈ আমি ইমানলৈকে হামৰ তোমালোক কাৰণ বহুত দীঘল হৈ গ'ল ভিডিওটো ইয়ালৈকে তোমালোকে ভিডিওটো তোমালোকে কিবা তোমালোকক যদি কিবা হেল্প হৈছে আৰু তোমালোক ভাল পাইছা ভিডিওটো লাইক কৰিবা তোমালোক বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কোনোবা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও